নিশ্চয়কৈ চাওক জুবি এটা কথা ক'ব লাগিব আমি যদি চৰকাৰ বা প্ৰশাসনক সোধোঁ যে বানপানীৰ বিষয়ে তেওঁলোকে কিন্তু এটাৰ পিছত আন এটা তুলুঙা মন্তব্য দিয়ে হয়তো চৰকাৰ ঘৰৰ কোনো মানুহে গমেই নাপায় আজি তাৰিখলৈকে যে জুৰিপাৰ বিগত 5টা দিনে পানীৰ তলত আছে কাৰণ আজিলৈকে জুৰিপাৰ বৃহত্তৰ অঞ্চল যিটো অঞ্চলত আজিও ঘৰৰ ভিতৰত পানী আছে সেইসকল লোকৰ কিন্তু খবৰ লোৱা নাই ইতিমধ্যে আমি যিসকল স্থানীয় লোক তেওঁলোকৰ সৈতে কথা পাতিছোঁ তেওঁলোকৰ এটাৰে অভিযোগ যে 5 দিন হ'ল তেওঁলোকৰ ঘৰৰ ভিতৰত পানী আজিলৈকে পৌৰ নিগমৰ কোনো এগৰাকী ব্যক্তি অহা নাই আজিলৈকে চৰকাৰৰ অৰ্থাৎ যি আয়ুক্ত আছে জিলা আয়ুক্ত তেওঁলোকৰ তৰফৰ পৰা কোনো খবৰ খাতি লোৱা নাই আৰু যি নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছে অশোক সিংঘাল তেওঁ বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ কিন্তু খবৰ লোৱা নাই চৰকাৰ প্ৰশাসনক এটা প্ৰশ্ন কৰিলে তেওঁলোকে কয় যে বৰষুণ দিয়া মাত্ৰ 20 মিনিট বা 2 ঘণ্টাৰ পিছত পানী ওলাই যায় শুকাই যায় তেনেকুৱা ধৰণৰ তেনেকৈ মন্তব্য কৰে কিন্তু আমি আজি যিখন ছবি দেখুৱাইছোঁ ইয়াৰ 5 দিনৰ পাছৰ পৰিৱেশ আপোনালোকে যদি চাই এতিয়াও মূল পথত একাঠু পৰ্যন্ত পানী কেনেকৈ পানী ফালি আসলতে মৰণত শৰণ দি আহিব লগা হৈছে একাংশ লোকে আৰু ইয়াত আটাইতকৈ ভয় লগা বিষয়টোৱে হৈছে যিটো নলা সেই নলা আৰু যি মূল পথ তাৰ মাজত কিন্তু কোনো ধৰণৰ ব্যৱধান নাই ক'ত পানী আছে ক'ত নলা আছে ক'ত ৰাস্তা আছে সেয়া কিন্তু সচৰাচৰ এদিনীয়া মানুহৰ বাবে কিন্তু এয়া চিনি পাবলৈ যথেষ্ট অসুবিধা হ'ব আমি যদি দেখুৱাওঁ সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট অজয় আছে তেওঁ সেই পৰিৱেশটো দেখুৱাই আছে এই মুহূৰ্তত এয়াই হৈছে জুৰিপাৰৰ আজি তাৰিখৰ 5 দিনৰ পাছৰ পৰিৱেশ পানী শুকোৱা নাই প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কোনো বিভাগৰ তৰফৰ পৰা কিন্তু ইয়াৰ যিসকল লোক আছে যিসকল আজিও কৃত্ৰিম বানৰ মাজত তেওঁলোক আবদ্ধ হৈ আছে তেওঁলোকৰ কিন্তু এই মুহূৰ্তলৈকে কোনেও খবৰ লোৱা নাই আমি প্ৰথমতে ৰাস্তাৰ পৰিৱেশ দেখুৱাই লৈছোঁ ঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাম কাৰণ ঘৰৰ ভিতৰ যিটো পৰিৱেশ অতি তথৈবচ আমি যদি দেখুৱাওঁ এখন বাহন এই মুহূৰ্তত আহি আছে আপোনালোকে যদি চাই বাহনৰ বনেটৰ সেই ওপৰৰ অংশলৈকে প্ৰায় পানী এই মুহূৰ্তটো আৰু এয়া আজিৰ বৰষুণৰ নহয় সোমবাৰে যি বৰষুণ দিছিলে তাৰ পাছৰে পৰা কিন্তু এই ধৰণৰ এক বিভীষিকাময় পৰিৱেশ এইটো অঞ্চলত আৰু এই অঞ্চলবাসীয়ে এনেকৈ এক প্ৰকাৰ নৰক যান্ত্ৰণা ভুগিব লগা হৈছে তেওঁলোকে লাগিলে যিকোনো কামৰ বাবে যদি ঘৰৰ পৰা ওলাই যাব বিচাৰে তেনেহ'লে এনেকৈ পানী ফালি কিন্তু আজি তাৰিখত যাব লগা হৈছে কেউ দিশে পানী যেনিয়ে আপোনালোকে মন কৰে তেনিয়ে এক প্ৰকাৰ পানী আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এবটল পানী খোৱা পানী বা আন সামগ্ৰীও এই মুহূৰ্তলৈকে প্ৰশাসনে যোগান তেওঁলোকক ধৰা নাই বা প্ৰশাসনৰ কোনো লোক আহি তেওঁলোকৰ কাষত উপস্থিত হোৱা নাই তেওঁলোকৰ খবৰ লোৱা নাই যে কি পৰ্যায়ত কেনেকুৱা এটা অৱস্থাত আজি তাৰিখত জুৰিপাৰৰ এইসকল লোকে বসবাস কৰিছে আমি পৰিৱেশটো প্ৰথমতে ৰাস্তাৰ দেখুৱালোঁ কিছু ভিতৰলৈ সোমাই যাম ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম কাৰণ তেওঁলোকে যিহেতু নেদেখে গতিকে আমি সেই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম মই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক অনুৰোধ জনাম যে যথেষ্ট পিছল গতিকে অলপ সাৱধান আমি সেই পৰিৱেশটো দেখুৱাইছোঁ ভিতৰলৈ কিছু সোমাই যাম এতিয়াও যদি চাই ঘৰৰ ভিতৰত এনেকৈ এআঁঠু পৰ্যন্ত পানী আৰু এয়া হৈছে জুৰিপাৰৰ প্ৰত্যেক ঘৰ অঞ্চলৰ যি ৰাস্তাৰ কাষত থকা মানুহ তেওঁলোকৰ আজি তাৰিখত এয়া হৈছে অৱস্থা আমি যদি চাওঁ এনেকৈ ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী যিসমূহ আচবাব আছিলে সেইসমূহ সম্পূৰ্ণৰূপে আচলতে বিনষ্ট হৈছে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ আমি কিছু যদি আগুৱাই যাওঁ ঘৰৰ ভিতৰ আন যিসমূহ আচবাব আছে সেইসমূহ এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে ঘৰৰ ভিতৰৰ যিসমূহ বিচনা বা যি আমি দেখুৱাইছোঁ টেবুল সকলো কিন্তু এয়া পানীৰ তলত আমি যদি দেখুৱাওঁ আৰু বাকী যিসমূহ আচবাব তেওঁলোকে কিন্তু ওপৰত থ'ব লগা হৈছে এয়াই হৈছে আজিৰ তাৰিখত জুৰিপাৰৰ পৰিৱেশ মই অকণমান জানিম আপোনাৰ পৰা যিহেতুকে আপোনালোকৰ যি কিতাপ পত্ৰ আছিলে সকলো ইতিমধ্যে পানীৰ তলত গৈছে সকলো ইতিমধ্যে মানে সকলো বেয়া হৈ গৈছে মানে ডুবি গৈছে পানীৰ তলত এয়া মোৰ কেইটামান অৰিজিনেল বস্তু ডকুমেণ্ট আছিল সেইকেইটাও গ'ল আৰু কিতাপ পত্ৰটো গ'লেই বহিছোঁ সকলো ডুবি হেৰি হৈ গৈছে বেয়া হৈ গৈছে আৰু কাপোৰ চাপোৰটো কথাই নাই আৰু আপোনাৰ চাইছে আপোনালোকে ইতিমধ্যে আমাৰ যিবিলাক টেবুল চেবুল আছে সকলো আমি চকীৰ ওপৰত উঠাইছোঁ তো এনেকুৱাই মানে দুখত আছোঁ এতিয়া বৰ্তমান মই দৃশ্যাংশটো দেখুৱাম যে তেওঁলোকে শুকুৱাইছে এই মুহূৰ্তত তেওঁলোকৰ যিসমূহ অৰিজিনেল কাগজ পাতি তেওঁলোকৰ যিসমূহ শিক্ষাগত অৰ্হতাৰ কাগজ পাতি সেইসমূহ কিন্তু এনেকৈ পানীৰ তলত আমি যদি দেখুৱাওঁ কেনে দুখ লগা বা কেনে পৰিৱেশ চাওক যিসকলে ভুক্তভোগী হৈছে তেওঁলোকেহে আচলতে এই দুখ বুজিব পাৰিব চৰকাৰৰ সেইসকল বৰমূৰীয়া তেওঁলোকে এখন এডমিট কাৰ্ড আমি যদি দেখুৱাওঁ এখন অৰিজিনেল এডমিট কাৰ্ড হায়াৰ ছেকেণ্ডেৰী যিখন এডমিট কাৰ্ড আমি দেখুৱাইছোঁ যদি এই মুহূৰ্তত সেই পৰিৱেশ চাওক বান বিভীষিকাৰ পাছত আজি 5টা দিন পাৰ হৈ গৈছে তাৰ পাছত কি পৰিৱেশ আমি দেখুৱাওঁ এয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ তেওঁলোকে যিহেতু অধ্যয়নৰত ছাত্ৰ তেওঁলোকৰ যিসমূহ যাৱতীয় আচবাব কেনেকৈ পানীৰ তলত এক প্ৰকাৰ নষ্ট হৈ গৈছে আজি তেওঁলোকে এনেকৈ শুকুৱাব লগা হৈছে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ এইখনো গুৱাহাটী ইউনিভাৰ্চিটিৰ কাগজ আমি দেখুৱাইছোঁ এনেকৈ যিসমূহ তেওঁলোকৰ যাৱতীয় কাগজ পত্ৰ আছে সেয়া কিন্তু সম্পূৰ্ণৰূপে পানীত এক প্ৰকাৰ বুৰ গৈছিলে আৰু
কিবাকে তেওঁলোকে যিসমূহ উদ্ধাৰ কৰিব পাৰিছে সেইসমূহ উদ্ধাৰ কৰাৰ পিছত এনেকৈ কিন্তু যিসমূহ অৰিজিনেল চাৰ্টিফিকেট বা অৰিজিনেল এডমিট সেইসমূহ তেওঁলোকে আজি এনেকৈ শুকুৱাব লগা পৰিৱেশ হৈছে মই অকণমান জানিম কথা পাতিম কাৰণ ইতিমধ্যে সকলোবিলাক আপোনাৰ হয় অকণমান আগুৱাই আহিলে আমি আৰু কিছু কিতাপ পত্ৰ আমি দেখুৱাবলৈ যত্ন কৰিম চাওক 5টা দিন পাৰ হৈ গৈছে কোনো বৰমূৰীয়াৰ আজিলৈকে খবৰ নাই যিসকল ভুক্তভোগী তেওঁলোকে কি পৰ্যায়ত আজি আছে চাওক তেওঁলোকৰ পঢ়া কিতাপ পত্ৰ এইসমূহ কিতাপ পত্ৰ এক প্ৰকাৰ তেওঁলোকৰ বহি তেওঁলোকৰ নোট সকলোবিলাক কিন্তু পানীৰ তলত তেওঁলোকে তাৰ মাজৰ পৰা উদ্ধাৰ কৰিছে শুকুৱাবলৈ যত্ন কৰিছে তেওঁলোকে যিমান পাৰে সিমানটো চেষ্টা কৰিছে এইসমূহ আমি যদি দেখুৱাওঁ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীয়ে দেখুৱাই আছে এইসমূহ তেওঁলোকে লিখা নোট যিসমূহ নোট সেইসমূহ আজি এনেকৈ বানপানীৰ মাজত আৰু এয়াই হৈছে স্মাৰ্ট চিটি গুৱাহাটীত বসবাস কৰা একাংশ ছাত্ৰ ছাত্ৰীৰ আজি তাৰিখৰ দুৰৱস্থা আমি সেই পৰিৱেশটো দেখুৱাইছোঁ আমি দেখুৱাম অকণমান ঘূৰি দিলে সুবিধা হ'ব আমি কথা পাতিম এইখিনি আপোনাৰ নোটছ আছিলে এইখিনি নোটছ আছিলে এইটো আপোনাৰ LLB 4th ছেমিষ্টাৰৰ আছিলে সকলো পানীৰ তলত গৈছে আৰু আজি 5 দিন ধৰি পানী ইয়াতে কোনো পৌৰ নিগমৰ মানুহ ইয়াতে খবৰ লোৱা অহা নাই ইয়াৰ মেম্বাৰ একো অহা নাই আৰু আমি জানো গুৱাহাটীৰ ভিতৰত খানাপাৰা 6 মাইল আৰু কলাক্ষেত্ৰ বুলি ক'লে কোনো চিনি পাব লগা নাই তো কলাক্ষেত্ৰৰ ইফালে ইমান পানী কোনো মানুহ আজিলৈকে খবৰ ল'ব অহা নাই আৰু আমি 5 দিন ধৰি ঘৰত আবদ্ধ হৈ আছোঁ ওলাব পৰা নাই খাইছোঁ না কি কৰিছোঁ সেইটো খবৰ ল'ব পৰা নাই খবৰ লোৱা নাই চৰকাৰৰ ফালৰ পৰা কোনো মানুহ এতিয়ালৈকে দেখা পোৱা নাই আৰু ইলেকশ্যনৰ সময়ত কয় যে আমি গুৱাহাটী এনেকা কৰিছোঁ উৰণা সেতু বনাই আছে উৰণা সেতুৰ তলফালেদি মানুহ যাব পৰা নাই আজি বানপানীৰ যিটো বিভীষিকা আমি 4 দিন ধৰি আজি খাব নাই আজি সেই বস্তু আনিছোঁ মালিকে এদিন খাবৰ দিছিলে তাৰপিছত কিবা কিবি খাই আছে মালিক ভাল কাৰণে আমি এতিয়া ৰখিব পাৰিছোঁ আৰু আজি আপোনালোকে চাইছে ৰুমত কিমান পানী আজি বৰষুণ দিয়াৰ লগে লগে জুৰিৰ পাৰ 6 মাইল কলাক্ষেত্ৰলৈকে আজি কোনো গাড়ী কোনো কি একো যাব নোৱাৰে তো আমি চৰকাৰক এইটোও অনুৰোধ জনাম উৰণা সেতু বনোৱাতকৈ আমি যাতে ঘৰৰ পৰা ওলাব পাৰোঁ ষ্টুডেণ্টসকলে ভালকৈ থাকিব পাৰে আমাৰ লেপটপ 2টা গৈছে কাগজ পাতি যিমানখিনি আছিলে গৈছে আৰু আমি 3টা ল'ৰা আবদ্ধ হৈ আছিলোঁ ৰুমত কল কৰিছোঁ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পৰা নাই আমি ভয়ে খাইছিলোঁ যে ওলাব পাৰিম নে নোৱাৰিম পানীত এনেকৈ হেঁচা মাৰি ধৰিছিলে আমাক তাৰপিছত আপোনাৰ যিমান কাগজ আছিলে সব গুচি গৈছে আমাৰ এইটো স্কুটিটো বেয়া হৈ গৈছে ইয়াতে আছিলে ইয়াতে স্কুটি বেয়া হৈ গ'ল আমাৰ এনেকুৱা পৰিৱেশত আমি এতিয়া আছোঁ চৰকাৰক এইটোৱে অনুৰোধ জনাম যাতে জুৰিৰ পাৰ এইটো ছাইট অলপ চাই আমি 7 বছৰ ধৰি ইয়াত আছোঁ এইটো একো ডেভেলপমেণ্ট আমি দেখা পোৱা নাই 5 মিনিট বৰষুণ হোৱাৰ লগে লগে আপোনাৰ ইয়ালৈকে বহুত পানী হৈ যায় মানুহ যাতায়াত কৰিব নোৱাৰে আৰু MLA সকলে মিটিং কৰে কলাক্ষেত্ৰত এতিয়াতো মিটিং কৰিব নোৱাৰে তো কৈ থাকে যে গুৱাহাটী আমি হেৰি কৰিলোঁ ইমান কোটি টকা চেংচন কৰিলোঁ পাঞ্জাবত হেৰিত কিমান টকা চেংচন বানপানীৰ কাৰণে চেংচন হৈ গ'ল আমাৰ অসমত কিয় চেংচন নহ'ল এইটো আমি চৰকাৰক প্ৰশ্ন কৰিলোঁ